নমস্কাৰ ভাইটি ভণ্টিসকল, মই দিগ্বিজয় ফুকন আৰু তোমালোক সকলোৰে দিগ্বিজয় দাদা। তোমালোকে বহুতে কমেণ্ট কৰি আছিলা যে কাইলৈ আছে এক্সাম ছাৰ, প্লিজ দিয়ক ছাৰ জিঅ'গ্ৰাফী পেপাৰ। তো জিঅ'গ্ৰাফী আমাৰ ডিব্ৰুগড়তো কাইলৈ আছে, গতিকে কাইলৈ দিব পাৰিম সেইখন। তথাপি মই তোমালোকৰ কাৰণে লৈ আনিছোঁ আজি 2024 চনৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পেপাৰখন। তোমালোকে এইখন চাই যোৱা, বহুতখিনি ধাৰণা লাভ কৰিবলৈ পাবা কেনেকুৱা প্ৰশ্ন আহে। ঠিক আছে, আৰু ইয়াৰ কমন কুৱেশ্যনখিনিও খুজি আছিলা মোক তোমালোকে। কমন কুৱেশ্যনখিনিও তোমালোকক মই দি আছোঁ কাইলৈ ৰাতিপুৱাৰ ভিতৰত। তোমালোকে এইখিনি এবাৰ তোমালোকে চাই লোৱাচোন। তো অতি চমুত্ৰ লিখিবলৈ আহিছে আৰু ইয়াত আহিছে 6 নম্বৰ। তোমালোকে এইখিনি এবাৰ চাই লোৱা। খুবেই ইম্পৰ্টেণ্ট হয় প্ৰশ্নটোখিনি। তাৰপৰা 2 নম্বৰখিনি দিছে চমুত্ৰ লিখা আৰু ইয়াত আহিছে 20 নম্বৰ। 2 নম্বৰকে 10 দিছিলে। তোমালোকে এইখিনিও চাই লোৱা। ঠিক আছে, তাৰপিছত এতিয়া আহোঁ আমি 3 নম্বৰটোলৈ। 3 নম্বৰত কৈছে পৃথিৱীৰ প্ৰধান মানৱ গোষ্ঠীসমূহৰ বিস্তাৰ আৰু বিতৰণ সম্পৰ্কে লিখা। 4 নম্বৰ আহিছে। তাৰপিছত আহিলে চমুটোকা লিখা। 8 নম্বৰ আহিছে, 2টা আহিছে। তাৰপৰা আহিলে চোৱা বৰষুণ কেই প্ৰকাৰ আৰু কি প্ৰত্যেকৰ বিষয়ে লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো খুবেই ইম্পৰ্টেণ্ট কমন কুৱেশ্যন। ঠিক আছে, তোমালোকে এইটো এবাৰ ভালদৰে পঢ়ি যাবা দেই। এইটো আহেই 6 নম্বৰ আহিছে, দেখিছা ন, নহ'লে এনে 6 নম্বৰ যাবগৈ। তাৰপিছত জলবায়ু নিৰ্ধাৰণকাৰী মূল কাৰকসমূহৰ বিষয়ে বহলাই লিখা। ইয়াতো হৈছে 6 নম্বৰ। তো এইখনে আছিলে পেপাৰ। তোমালোকে আশা কৰোঁ চাই ভাল পালা। যদি ভিডিঅ'টো চাই ভাল পালা, ভিডিঅ'টো লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা লগৰটোলৈ, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা। তোমালোকক বহুত বহুত ধন্যবাদ তোমালোকৰ মৰম আৰু ছাপোৰ্ট দেখুৱাৰ কাৰণে। আৰু এই পেপাৰখন মই আনিবলগীয়া হ'ল ৰঞ্জু শইকীয়া আৰু এই সংগীতা শইকীয়াৰ কমেণ্টত। ঠিক আছে, তো এই ধৰণে তোমালোকে কমেণ্ট কৰি থাকিবা, মৰম দি থাকিবা। তো মই দিগ্বিজয় দাদা আৰু তোমালোক সকলোকে এনেধৰণে সদায় সহায় কৰি যাম। লগ পাম এটা নতুন ভিডিঅ' হ'লে। তেতিয়ালৈকে বাই বাই, হাঁহি থাকা আৰু সুখত থাকা, আৰু এক্সাম ভালকৈ দিবা। অল দ্য বেষ্ট।